ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ নিয়মীয়া ছাবস্ক্ৰাইবাৰসকল সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আমাৰ নিয়মীয়া দৰ্শকসকল সকলোকে সম্ভাষণ যাচিছোঁ। সূৰ্য গ্ৰহৰ গোচৰৰ ফলত চাৰিটাকৈ ৰাশিৰ কৰ্মত উন্নতি আহিব। বিচাৰি থকা ভিন্ন খবৰ, সেই যি সুখবৰ অতি সোনকালে পাব পাৰে তাৰ সম্ভাৱনাও দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে পাবলৈ সক্ষম হ'ব। অগ্ৰগতি আহিব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত। কৰ্মৰ প্ৰশংসাৰে উপচি পৰিব আপোনাৰ জীৱন আৰু জীৱন ধাৰণ প্ৰণালী। বাঢ়িব বুলি কোৱা হৈছে সন্মান বাঢ়িব। বিচাৰি থকা কৰ্মলাভৰ সম্ভাৱনাও দেখা গৈছে। আহিব চাকৰিত পদোন্নতি, দৰমহা বৃদ্ধিৰ সম্ভাৱনা, কৰ্মৰ ফল লাভৰ সম্ভাৱনা। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল। সকলোৰে বাবে আছে বিশেষ ভাল খবৰ। ৰাশি চক্ৰৰ 12টা ৰাশিৰ ওপৰত আধাৰিত বিশেষ ৰাশিফলৰ বিশেষ সৌভাগ্যশালী ৰাশিৰ কথা আজি জনাবলৈ চেষ্টা কৰিছোঁ। সূৰ্য গ্ৰহৰ পৰিৱৰ্তনত চাৰিটাকৈ ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে। এই শুভ মংগলময় ফলাফল কোন কোন ৰাশিৰ আহিব তাক জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাব লাগিব। এতিয়ালৈকে যদি আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, জ্যোতিষ শাস্ত্ৰৰ ওপৰত আধাৰিত, বাস্তু শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ ভিডিঅ' আমি প্ৰস্তুত কৰি থাকোঁ। মাজে মাজে বিভিন্ন প্ৰকাৰৰ ভিডিঅ' আপোনালোকে পাই থাকে। জ্যোতিষ শাস্ত্ৰৰ ওপৰত আধাৰিত, গৱেষণাৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ আমি মূলকে গুৰুত্ব দি আহিছোঁ। গতিকে সকলোৰে ভাল হওক, সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, কৰ্মৰ ফল লভ্যমান হওক সকলোৰে। গ্ৰহসকলৰ ৰজা সূৰ্য গ্ৰহ বুলি কোৱা হৈছে। গ্ৰহসকলৰ ৰজা সূৰ্য গ্ৰহ হোৱাৰ লগে লগে বিশেষভাৱে পৰিৱৰ্তন হোৱাৰ সময়তেই বিশেষ বিশেষ ৰাশিফলৰ প্ৰস্তুত হয়। আৰু এই বিশেষ ৰাশিফলসমূহ মই আপোনালোকক সময়ে সময়ে দিবলৈ চেষ্টা কৰোঁ। সময়ে সময়ে গতি পৰিৱৰ্তন হৈ থাকে বা ৰাশি পৰিৱৰ্তন হৈ থাকে গ্ৰহৰাজ সূৰ্যদেৱৰ লগতে প্ৰত্যেকটো গ্ৰহৰ। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুযায়ী 12 ফেব্ৰুৱাৰী তাৰিখে সূৰ্যদেৱ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। বিশেষভাৱে চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। ভাল বতৰা, ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বিশেষভাৱে এই সূৰ্যৰ গোচৰে চাৰিটাকৈ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব বুলি কোৱা হৈছে। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুযায়ী সূৰ্য গ্ৰহসকলৰ ৰজা বুলি কোৱা হয়। সূৰ্য গ্ৰহ বিশেষভাৱে আত্মা, খ্যাতি, সন্মান, প্ৰশাসনিক কৰ্মকাণ্ড, ৰাজনীতি ইত্যাদিত বিশেষভাৱে কাৰকতা দেখুৱাই, বিশেষভাৱে প্ৰভাৱ দেখুৱাই। সম্পদৰ কাৰক গ্ৰহ হিচাপেও কোনো কোনো ক্ষেত্ৰত বিবেচনা কৰা হয় গ্ৰহৰাজ সূৰ্যদেৱক। এই সূৰ্যদেৱক সন্তুষ্ট কৰিবলৈ ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশি কৰিব পাৰে এক বিশেষ কৰ্ম। এই বিশেষ কৰ্ম কৰিলে সূৰ্য গ্ৰহ সন্তুষ্ট হৈ থাকে বুলি কোৱা হয়। যিকোনো ক্ষেত্ৰত আপুনি যেতিয়াই স্নান কৰিব, স্নান কৰাৰ লগে লগে সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব পাৰে। আৰু এই সূৰ্য অৰ্ঘ্য প্ৰদান কৰি সূৰ্যৰ যদি প্ৰণাম মন্ত্ৰ আপোনালোকে কৰে তেনেহ'লে সূৰ্যদেৱৰ শুভ দৃষ্টি পাবলৈ সক্ষম হোৱা যায়। গতিকে এই বিশেষ মন্ত্ৰ আপোনালোকে যদিহে কোনো ধৰণৰ সূৰ্য গ্ৰহৰ মন্ত্ৰও নাজানে, ঠিক তেনেধৰণে জলাভিষেক কৰিব পাৰে বা জল অৰ্পণ কৰিব পাৰে। তেনে ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। এই বিশেষ উপায় সকলোৰে বাবে, কোনো এটা নিৰ্দিষ্ট ৰাশিৰ বাবে নহয়। যিকোনো ৰাশি, যিকোনো বয়সৰ ব্যক্তিয়ে এই সূৰ্য প্ৰণাম কৰিব পাৰে আৰু সূৰ্য গ্ৰহৰ শুভ দৃষ্টি লাভ কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুযায়ী 12 ফেব্ৰুৱাৰী তাৰিখে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব সূৰ্য গ্ৰহ। আৰু কুণ্ডলীত যেতিয়া বিশেষভাৱে সূৰ্যৰ শক্তিশালী অৱস্থান থাকে তেনেহ'লে সন্মান লাভ, ৰাজনৈতিক পদ প্ৰতিষ্ঠা লাভৰ সম্ভাৱনাও দেখা যায়। বিশেষভাৱে কুণ্ডলীত যিসকলৰ সূৰ্য শুভ অৱস্থাত নাই তেওঁলোকে সূৰ্য গ্ৰহৰ প্ৰতিকাৰ কৰি ল'ব পাৰে। সূৰ্য গ্ৰহৰ প্ৰতিকাৰে উন্নতি দিব পাৰে। ৰাজনৈতিক জীৱনত আপোনাৰ বিশেষভাৱে ভৱিষ্যত উন্নত কৰিব পাৰে। ৰাজনৈতিক জীৱনত বিশেষ প্ৰভাৱ আনিব পাৰে সূৰ্য গ্ৰহৰ প্ৰতিকাৰে যিসকলৰ সূৰ্য গ্ৰহ অশুভ দৃষ্টিত থাকে। বিশেষভাৱে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় সূৰ্য গ্ৰহ যিসকলৰ অশুভ দৃষ্টিত থাকে। শুভ মংগলময় ৰাশিৰ কথা আমি কম। শুভ মংগলময় ৰাশিৰ কথা
যি বিশেষ প্ৰভাৱ দেখা গৈছে 4টি ৰাশিৰ ওপৰত এই শুভ মংগলময় ফলাফলৰ কথা আমি আপোনালোকক নিশ্চয়কৈ জনাম। প্ৰথম ৰাশি সৌভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব বুলি কোৱা হৈছে জ্যোতিষ শাস্ত্ৰৰ হিচাপ অনুযায়ী, গৱেষণা অনুযায়ী মেষ ৰাশিৰ জাতক জাতিকাসকলৰ একাদশ ঘৰত সূৰ্যৰ গোচৰ ঘটিব। একাদশ ঘৰ ইনকামৰ ঘৰ বুলি কোৱা হয়। একাদশ ঘৰ সূৰ্যৰ গ্ৰহৰ যি বিশেষ গোচৰ, এই পৰিস্থিতিত সূৰ্য গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ সকলো ক্ষেত্ৰতে চৰকাৰী কৰ্মকাণ্ড, বিভিন্ন চৰকাৰী সুবিধা সা সুবিধা আদি লাভৰ সম্ভাৱনাৰ লগতে ৰাজনৈতিক জীৱনত যদি আপুনি আছে, ৰাজনৈতিক জগতৰ লগত যদি আছে, যথেষ্ট উত্থান আহিব, সফলতা পাব। সূৰ্য যি পৰিভ্ৰমণ, এই পৰিভ্ৰমণৰ শুভ সময়ত আপোনালোকৰ বিশেষ বিশেষ চাকৰিৰ ক্ষেত্ৰত মংগলময় খবৰ, শুভ খবৰ আহিব পাৰে। প্ৰচুৰ অৰ্থ লাভৰ সম্ভাৱনা দেখা গৈছে। সূৰ্যগ্ৰহৰ পৰিৱৰ্তনত কঠোৰ পৰিশ্ৰমৰ ফল, শুভ ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে ভাল খবৰ। গতিকে এক ভাল খবৰ বুলি ক'ব পাৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। দ্বিতীয় সৌভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকল, অৰ্থাৎ বৃষভ ৰাশিৰ জাতক জাতিকাসকল। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ দশম ঘৰত সূৰ্যগ্ৰহৰ বিশেষ যি পৰিৱৰ্তন, এই পৰিৱৰ্তনে সূৰ্যগ্ৰহৰ অৱস্থানে আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, কৰ্মলাভৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ লৈ আহিছে বুলি কোৱা হৈছে। চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি আহিব, কৰ্মলাভৰ সম্ভাৱনা দেখা গৈছে। বিশেষভাৱে ইনকামৰ নতুন নতুন পথ, আয়ৰ নতুন নতুন উৎস আপোনালোকে পাব। ব্যৱসায়ীসকলৰ বাবেও আছে ভাল সময়। গতিকে ব্যৱসায়ীসকলেও মনোযোগেৰে বিশেষভাৱে আপোনালোকে আগবাঢ়ক, আপোনালোকৰ শুভ মংগলময় ফলাফল নিশ্চয়কৈ আহিব। লাভ উপাৰ্জনৰ বিভিন্ন পথ প্ৰশস্ত হ'ব। বিভিন্ন প্ৰকাৰে অৰ্থ উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি পাব। এই সময়ত ব্যৱসায়ীসকলৰ ডাঙৰ ডাঙৰ সুবিধা, ডাঙৰ ডাঙৰ কণ্ট্ৰেক্ট, বিভিন্ন প্ৰকাৰৰ নতুন নতুন পৰিকল্পনাৰ বাবে যথেষ্ট শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ, কৰ্মপ্ৰত্যাশীসকলৰ বাবেও শুভ ফলাফল দেখা গৈছে। আহিছো ৰাশি চক্ৰৰ তৃতীয় বিশেষ সৌভাগ্যশালী ৰাশিলৈ। যি ৰাশি শুভ মংগলময় ফলাফল লাভ কৰাৰ লগতে বিশেষ বিশেষ ৰাশি চক্ৰৰ গোটেইকেইটা ৰাশিৰ ভিতৰত অন্যতম সৌভাগ্যশালী ৰাশি হিচাপে বিবেচনা কৰা হৈছে। মিথুন ৰাশি হৈছে তৃতীয় সৌভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নৱম ঘৰত সূৰ্যগ্ৰহৰ প্ৰৱেশ বুলি কোৱা হৈছে। নৱম ঘৰত সূৰ্যগ্ৰহৰ প্ৰৱেশৰ লগে লগেই সূৰ্যৰ গোচৰৰ বাবে মিথুন ৰাশিৰ ব্যৱসায় ক্ষেত্ৰত যথেষ্ট উন্নত হ'ব, ব্যৱসায়িক লাভ আহিব, অৰ্থনৈতিক লাভালাভ আপোনালোকে পাব। ইয়াৰ লগে লগেই চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ। কৰ্মজীৱনত বৃদ্ধি আহিব বুলি কোৱা হৈছে, মান সন্মান লাভ হ'ব, পৈতৃক সম্পত্তিও আপোনালোকৰ বৃদ্ধি পাব। চাকৰি যিসকলে বিচাৰি আছে তেওঁলোকৰ বাবেও মই বিচৰা ভাল খবৰ অতি সোনকালেই আহিব পাৰে, ইয়াৰ সম্ভাৱনাও দেখা গৈছে। চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ, সুযোগ লাভ, সুবিধা লাভ। অবিবাহিত ব্যক্তিসকল যি পৰিপূৰ্ণ বিবাহৰ বাবে সম্পূৰ্ণ বয়স হৈছে তেওঁলোকৰ বাবেও ভাল ফলাফল লৈ আহিছে এই সূৰ্যগ্ৰহৰ গোচৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ, ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে বহুতো ভাল খবৰ। চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপোনালোকৰ সূৰ্য গ্ৰহৰ শুভ দৃষ্টি দেখা গৈছে। আপোনালোকৰ পক্ষত সূৰ্য গ্ৰহ আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, যাৰ বাবে বিভিন্ন ক্ষেত্ৰত উন্নতি আহিব, আয় বৃদ্ধি পাব বুলি কোৱা হৈছে। এই সময়ত প্ৰত্যেকটো কৰ্মতে সফলতা লাভ, সন্মান লাভ, মান মৰ্যাদা, কৰ্মৰ সুফল, প্ৰশংসা লাভ, ইয়াৰ লগতে চাকৰি লাভৰ সম্ভাৱনা, কৰ্ম লাভৰ সম্ভাৱনাও দেখা গৈছে। কৰ্মৰ ফলাফল লাভৰ সম্ভাৱনাই মন আনন্দিত কৰিব বুলি কোৱা হৈছে। কঠোৰ পৰিশ্ৰমত অগ্ৰগতি আহিব বুলি কোৱা হৈছে। ব্যৱসায়িক ক্ষেত্ৰত লাভ, ভিন্ন প্ৰকাৰে সুযোগ আহিব, বিনিয়োগৰ ক্ষেত্ৰতো লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে এই বিশেষ শুভ সময়ত শুভ কৰ্ম কৰক, সকলোৰে শুভ হওক, মংগলময় হওক। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকৰ বন্ধুবৰ্গকো যাতে ভিডিঅ'টো চাবলৈ সুবিধা কৰি দিয়ে তাৰ বাবে বিশেষ অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।